নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মিডনাইট চিলড্ৰেন গ্ৰন্থ ৰচক কোন? সলমান ৰুশ্বদি, নিৰুতচি চৌধুৰী, খুশৱন্ত সিং, বাল গংগাধৰ তিলক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সলমান ৰুশ্বদি। মিডনাইট চিলড্ৰেন গ্ৰন্থ ৰচক হৈছে সলমান ৰুশ্বদি। পিছৰ প্ৰশ্ন, চণ্ডীগড় কোনখন ৰাজ্যৰ ৰাজধানী হয়? অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ছত্তীশগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে পঞ্জাৱ। চণ্ডীগড় পঞ্জাৱ ৰাজ্যৰ ৰাজধানী হয়। পিছৰ প্ৰশ্ন, হ্ৰদৰ চহৰ হিচাপে কোনখন চহৰক জনা যায়? উদয়পুৰ, বিকানেৰ, ভাগলপুৰ, জয়পুৰ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে উদয়পুৰ। হ্ৰদৰ চহৰ হিচাপে উদয়পুৰ চহৰক জনা যায়। পিছৰ প্ৰশ্ন, বুইয়া কোনখন ৰাজ্যৰ জনপ্ৰিয় উৎসৱ? অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অৰুণাচল প্ৰদেশ। বুইয়া অৰুণাচল প্ৰদেশ ৰাজ্যৰ জনপ্ৰিয় উৎসৱ। পিছৰ প্ৰশ্ন, এক্স-ৰেৰ আৱিষ্কাৰক কোন আছিল? নিকোলা টেছলা, কপাৰনিকাছ, উইলিয়াম চি ৰনজেন, থমাছ আলভা এডিছন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উইলিয়াম চি ৰনজেন। এক্স-ৰেৰ আৱিষ্কাৰক হৈছে উইলিয়াম চি ৰনজেন। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ কোন? গোলাপচন্দ কাটাৰিয়া, চন্দ্ৰমোহন পাটোৱাৰী, লক্ষ্মণ প্ৰসাদ আচাৰ্য, বিশ্বজিৎ দৈমাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। খানুৱা যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1540 চনত, 1527 চনত, 1537 চনত, 1548 চনত। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1527 চনত। খানুৱা যুদ্ধ 1527 চনত সংঘটিত হৈছিল। কোল্লেৰু হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, বিহাৰ, ৰাজস্থান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অন্ধ্ৰপ্ৰদেশ। কোল্লেৰু হ্ৰদ অন্ধ্ৰপ্ৰদেশত অৱস্থিত। পিছৰ প্ৰশ্ন, ডং কোন দেশৰ কাৰেন্সি হয়? ভিয়েটনাম, তাজিকিস্তান, জাপান, কাজাখাস্তান। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভিয়েটনাম। ডং ভিয়েটনাম দেশৰ কাৰেন্সি হয়। পিছৰ প্ৰশ্ন, নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? কৃষ্ণা, ভাগীৰথী, কাবেৰী, চেটলুজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কৃষ্ণা নদী। নাগাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীৰ ওপৰত অৱস্থিত। কেদাৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰাখণ্ড, তামিলনাডু, শ্ৰীনগৰ, উত্তৰ প্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উত্তৰাখণ্ড। কেদাৰনাথ মন্দিৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। পিছৰ প্ৰশ্ন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন কোন তাৰিখে পালন কৰা হয়? 2 এপ্ৰিল, 3 আগষ্ট, 23 জানুৱাৰী, 7 অক্টোবৰ। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 23 জানুৱাৰী। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন 23 জানুৱাৰীত পালন কৰা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি সুন্দৰ কমেণ্ট এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।